হেল্ল' এভৰিৱান, আজি এটা বহুত ইম্পৰ্টেণ্ট কথা মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ইম্পৰ্টেণ্ট মানে কি, এইটো এটা নেশ্যনেল নিউজ বৰ্তমান বনি আছে, সকলোৱে চাগে গম পায়েই আমাৰ অসমত কিমান এটা বেয়া অৱস্থা চলি আছে, কিমান ডিভাষ্টেটিং ফ্লাডছ হৈ আছে অসমত, কিমান শ শ মানুহৰ লাইফছ ডেঞ্জাৰত আহিছে, গাঁওবিলাক উটি গৈছে, মানুহৰ ঘৰ নোহোৱা হৈছে, এনেকুৱা এটা বিপৰ্যয় হৈছে। গতিকে মই ভাবোঁ এইখিনি যে হৈছে, এইখিনিৰ কাৰণে অকল মানে বৰষুণ হওক বা নেচাৰেল যিবিলাক সেইবিলাক ৰেছপনচিবল নহয়। মই ভাবোঁ এইখিনি মেড ফেক্টৰ্ছো বহুত ইয়াত ইনভলভ আছে। যেনেকৈ মানুহে যদি কিবা এটা কাম ইলিগেলি কৰিব যোনটো নালাগে, এনভাইৰমেণ্টেলি ছাপোৰ্ট নকৰে, তেনেকুৱা ধৰণৰ বহুতো গম পাইছোঁ চ'ৰ্চেছৰ পৰা যে ইলিগেল মাইনিং হৈছে, কুৱেৰিং হৈছে। তো সেইবোৰ মই ভাবোঁ বহুত ক্ষেত্ৰত সেইবিলাকো ৰেছপনচিবল হয় এনেকুৱা এটা বিপদ হোৱাৰ আমাৰ অসমত। গতিকে ভৱিষ্যতে এই বস্তুবিলাক যেন সকলোৱে ভাবে, বিকজ আমি যদি নেচাৰৰ লগত খেলোঁ তেতিয়াও নেচাৰে আমাৰ লগত উল্টা ৰিপ্লাই দিব, আৰু সেই ৰিপ্লাইটো মানে বহুত ভয়াৱহ এটা ৰূপ ল'ব পাৰে, যোনটো আমি এইবাৰ নিজ চকুৰে দেখা পাইছোঁ। গতিকে এনেকুৱা ফ্লাড আগতে কেতিয়াও লাইফত আমি দেখা নাছিলোঁ। ফ্লাড এনেও হয় অসমত, কিন্তু এনেকুৱা এটা ইণ্টেনচিটিত ইমান বেছিকৈ হোৱা, মানুহৰ যেনেকুৱা ধৰণৰ ভিডিঅ'জবিলাক দেখি আছোঁ, দেখিলে মানে বহুত দুখ লগা এটা পৰিস্থিতি। আমি ধৰি লওক নিজে ফিল কৰিব নোৱাৰোঁ যেতিয়ালৈকে সেইটো আমাৰ লগত নহয়। গতিকে এনেকুৱা এটা বস্তু যেন পুনৰ নহওক, আৰু মই ভাবোঁ সেইটো কাৰণে সকলোৱে আমি নিজেও কিছুমান বস্তু বুজিব লাগিব। মেড ফেক্টৰ্ছবিলাক আমাৰ ফালৰ পৰা যিমান পাৰোঁ আমি যিবিলাক ৰেছপনচিবল হয়, যিবিলাক ফেক্টৰ্ছ আমি কমাব ট্ৰাই কৰিব লাগিব। লগতে চৰকাৰেও কিছুমান বস্তু ইলিগেল নে লিগেল অকণমান চেক কৰিব লাগে। পটককৈ কিবা এটা কাম কৰিবৰ কাৰণে পাৰ্মিশ্যন দিব নালাগে। এইবোৰ চব মই ভাবোঁ সকলোৱে যদি মিলি পেলাই বস্তুটো এড্ৰেছ কৰে, তেতিয়াহে ফ্লাড মিটিগেট কৰা হ'ব। নহ'লে এই কথাবিলাক সদায় পেন এণ্ড পেপাৰ দি লিখাই পঢ়াৰ নিচিনাই হৈ থাকিব যে এইখিনি ফেক্টৰ্ছ ৰেছপনচিবল হয়, এইবিলাক মিটিগেট কৰা ফেক্টৰ্ছ হয়। ৰিয়েলত সেইটো পচিবল হ'বলৈ হ'লে সকলোৱে একেলগে কাম কৰিব লাগিব মই ভাবোঁ। আৰু নেক্সট এনেকুৱা পৰিস্থিতি যেন কেতিয়াও নহওক তাৰে কামনা কৰিলোঁ। আৰু এতিয়া যোনখিনি বানাক্ৰান্ত সকলৰ অতি সোনকালে ভাল হওক, চিটুৱেশ্যন ভাল হওক, তাৰে প্ৰাৰ্থনা কৰিলোঁ ভগৱানৰ ওচৰত। থেংক ইউ ফৰ ৱাচিং।